নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আকৌ আমাৰ ককাইদেউজনৰ ওচৰলৈ আহিলো ককাইদেউ ভালনে ভাল ককাইদেউ কামত পুৰা ব্যস্ত হৈ আছে পুখুৰী কামত আৰু পুখুৰীটো আচলতে অকণমান দেখাও বুলি ভাবিলো এইকাৰণে দেখা বুলি ভাবিলো পুখুৰীটো অকণমান ইউনিক চিষ্টেমত তৈয়াৰ কৰিব চেষ্টা কৰিছে নহয় বাইদেউ হয় অলপ ইউনিক মানে নিজৰ চিন্তাধাৰাই মানে ফিচাৰী তেনেকুৱাকৈ বনোৱা হৈছে মানে যিহেতু এতিয়া শুকান ছিজন খৰালি এই ছিজন এতিয়া বুলি ক'ব এইটো সময়তে পুখুৰী চুখুৰী খনা মানে সময় হয় সেইকাৰণে পুখুৰীটো এতিয়া খান্দি আছো ঘৰৰ কাম কৰিছো যিহেতু আজি বেলেগ কাম নাই ঘৰৰ কামবোৰে কৰি আছো এইখিনিতে তাৰমানে অলপ মানে ফিচাৰীটো পাৰবোৰ বনাই আছো ধুনীয়াকৈ সেইপিনে মানে ইয়াত কেনেদৰে কি কৰা হ'ব অকণমান কৈ দিয়কচোন কলগছ ৰোৱা দেখিছে পুখুৰীত আকৌ মাটি এনেকৈ চাৰি কাষে দিছে কাৰণটো কি অকণমান জনাই দিয়ক এইটো পুখুৰীটো আগতে অলপ দ আছিলে এতিয়া অকণমান বাম কৰিছো মানে মাছ অকল মানে এনেকুৱা নহয় মানে মাছ অকল দ ঠাইতে ডাঙৰ হ'ব সেইটো কথা নহয় মাছ মানে চৰিবলৈ মানে অলপ বাম জেগা বাম ঠাই লাগে মানে সেইখিনি কাৰণে সুবিধা কৰিছে যিহেতু খেতি ছিজন আহিবতো খেতি ছিজন আহিলে মানে ইয়াত ধানো ৰুম এইখিনিলৈকে ধান ৰুম ইয়াত প্ৰায় আধা বিঘা মানে এইখিনি পুখুৰী পুখুৰীটোত মানে ধান ৰুম এই আধা বিঘা ধানৰ মাজত মানে মাছ মেলি দিম তাৰপৰা কাষে কাষে কলগছ ৰুইছো যিহেতু আমাৰ তাত ঘাঁহ খোৱা মাছো আছে যিহেতু কলপাত খাই গাছ কাপ আছে মিৰিকা আছে কমন কাপ আছে চিলভাৰ কাপ আছে আৰু বিভিন্ন ধৰণৰ মাছ আছে বহুতো মাছ আছে এতিয়া যে আপোনালোকে পুখুৰীটো যে পৃথক পৃথক ভাগ ভাগ কৰিছে ইয়াৰ কাৰণটো কি অকণমান কৈ দিয়কচোন ইয়াত পৃথক মানে ইয়াত আগৰ পুৰণা মাছ আছে সেই মাছখিনি ইয়াত আধা মাছ ৰাখিছোঁ মানে ভাগ ভাগ কৰি ৰাখিছোঁ মানে ইয়াত কিছুমান মানে আমাৰ কণী পোৱা মাছো থৈছোঁ মানে সেইখিনি সুবিধা কৰি ৰাখিছোঁ আৰু এই মাজত আৰু এটা ভাগ বনাইছোঁ সেইটোত মানে এতিয়া নতুনকৈ মাছ অলপ ল'ম মানে সেই মাছখিনি মানে ইয়াত ৰাখিম মানে পোনাবোৰ ইয়াত চৰিব পোনাবোৰ ইয়াত ৰাখিম মানে এই পোনাখিনি ইয়াত থবৰ কাৰণে ইয়াত এটা ভাগ বনাইছোঁ ধুনীয়াকৈ ভাগ এটা বনাইছোঁ ইয়াত পোনাখিনি আনিম যিহেতু নতুন পোনাখিনি আনি পেলাই যদি ডাঙৰ মাছৰ লগত মেলো তেতিয়া কিছুমান মাছে মানে এই পোনাখিনি খাই দিব সেইটো কাৰণে মানে সুবিধা কৰিছোঁ যে যেতিয়া সিহঁতি ইয়াত অলপ ডাঙৰ হ'ব নিজৰ মানে যেতিয়া ধৰ নিজৰ দেহাটোক যেতিয়া বচাব পাৰিব তেতিয়া অলপ ডাঙৰ হ'ব জাল মাৰি যেতিয়া আমি চাম মানে ফিচাৰীটো তেতিয়া মাছখিনি চাম যেতিয়া সিহঁতি অলপ ডাঙৰ হ'ব তেতিয়া সেই ডাঙৰখিনিৰ লগত আকৌ মানে মেলি দিম মানে একেলগত জইন কৰি দিম তেতিয়া তেনেকুৱাকৈ ভাগ কৰি পেলাই বনোৱা হৈছে মানে ফিচাৰীটো আৰু আগলৈও দুটামান এনেকৈ ভাগ ভাগ দেখিছোঁ এইবিলাক কেনেকুৱা ধৰণৰ মাছ পৰিব অকণমান কৈ দিয়কচোন ইয়াৰ পৰা মাটি খান্দি থকা আছে নেকি ইয়াৰ পৰা মাটি খান্দি আছো মানে ইয়াৰ পৰা মাটি খান্দি মানে ধুনীয়াকৈ ফিলাপ কৰি বোকাখিনি কৰি আছো ধুনীয়াকৈ মানে এইটো এই বনাই আছো মানে যিহেতু মাছ মানে ইয়াতো থওঁ মানে চব মাছটো মানে বেলেগ বেলেগ কৰিব বিচাৰিছোঁ মানে এটা এইবাৰ নিজৰ মানে কোনো বৈজ্ঞানিক পদ্ধতি নহয় মানে নিজৰ চিন্তাধাৰাই এইবোৰ কৰিবলৈ মানে চেষ্টা কৰি আছোঁ মানে এইটোৱে আৰু এই আগত যি আপোনালোকৰ ডাঙৰ পাতটো দিছে ইয়াত মাছ আছেনে বাৰু মাছ আছে ইয়াত ডাঙৰ মাছখিনি আছে আমাৰ মাছ থৈ দিছোঁ এতিয়া ইয়াৰ পৰা মাছ আমি আলহী আহিলে বা নিজৰ ঘৰত খাব মন গ'লে ইয়াৰ পৰা মাৰি খাই থকা হয় আৰু বছৰেকত আমাৰ মানে মাছ খায়ে থকা হয় আৰু এতিয়া আপোনালোকে যে এতিয়া ইয়াত ভাগ ভাগ কৰিছে এতিয়াতো ইয়াতো পানী বাৰিষা হ'লে পানী ফুল হৈ উপচি পৰিব তেতিয়া ইটোৰ পৰা ইটোলৈকে আপোনাৰ পুখুৰী ভাগ ভাগবোৰ এনেও পাৰ হৈ যাব তেতিয়া নহয় এই মাজে এই খুঁটিবোৰ দিয়া দেখিছে নহয় এই খুঁটিৰ মাজে মাজে ইয়াত নেট দিম আচ্ছা নেট দিয়া হ'ব বনোৱা হৈছে মানে ইয়াৰ পৰা ইয়াতে নেট থাকিব সেইপিনে নেট থাকিব ওখ ওখ নেট দিম মানে ইয়াত আজিকালি বজাৰত পোৱা যায় ভাল ভাল নেট দি ধুনীয়াকৈ পাৰবোৰ বান্ধি মানে ইপাৰৰ পৰা ইপাৰলৈ যাব নোৱাৰে মাছবোৰ যাব নোৱাৰে মানে নেটৰ ব্যৱস্থা কৰিম তথাপিও যোনখিনি পাৰ হয় হ'ব কিন্তু পাৰ হ'ব নোৱাৰিব নেটত সিমানখিনিলৈকে সুবিধা কৰি বনাই দিয়া হৈছে মানে তেনেকৈ খুঁটিবোৰ মাৰি দিয়া হৈছে বান্ধিব পৰা সুবিধা কৰি দিয়া হৈছে চিন্তা কৰি চৰিবলৈ যিবোৰ মাছ যাব সেইবোৰ কেনেকৈ যাব তালৈ চৰিবলৈ মানে সেই মাছখিনি আমি সেইটো ব্যৱস্থা কৰি দিম সেইটো ৰাস্তা বনাই দিম মাছখিনি চৰিবৰ কাৰণে সেই তাত চৰিবলৈ যাব যেতিয়া মানে মাছবোৰ ডাঙৰ হ'ব পোনা মাছবোৰ চৰিবলৈ সুবিধা কৰি দিম মানে সেইখিনি খুব সুন্দৰকৈ মহখিনি চৰিছে মহ আজিকালি প্ৰায় মানুহৰ নোহোৱা হৈ পৰিছে গাঁৱৰ পৰিৱেশত বা এনেদৰে মহবোৰ দেখা পোৱা নাযায় কিন্তু ইয়াত আমাৰ ধুনীয়া গাঁৱত এইখিনি মহ চৰি আছে মহ দুই এঘৰ আছে অকণমান দেখা বুলি ভাবিছোঁ হয়তো মহ আজিকালি খুব নোহোৱা হৈ গৈছে নহয় মহ নোহোৱা হৈ গৈছে গৰু মহ খুবেই কমি গৈছে কিন্তু আমাৰ ধুলিজানৰ মহ দেখিবলৈ এতিয়াও পোৱা গৈছে খুব ভাল লাগে এনেকুৱাবোৰ দেখিলে এয়া চাওক অকণমান দেখুৱাইছোঁ আপোনালোকক জুম কৰি আগতে যিহেতু আমি গৰুৱে হাল বাইছিলোঁ মহে হাল বাইছিলোঁ খুব ভাল লাগিছিলে সেই পৰিৱেশ বেলেগ আছিলে মানে ৰাতিপুৱাই শুই উঠিয়ে গৰুবোৰ লৈ যাওঁ হাল বাবলৈ খুব ভাল লাগে গৰু মাত শুনো মানুহবোৰক খুব ভাল লাগে সেই পৰিৱেশটো মানে আকৌ ঘূৰাই পোৱা হ'লে তেনেকুৱা নিচিনাও কেতিয়াবা অনুভৱ হয় খুব ভাল লাগে মানে আজিকালিতো গৰু মহে হাল বোৱাটো এৰিলে তথাপিও গৰু মহ এতিয়াও আছে দেখিবলৈ খুব ভাল লাগে মানে এনেকুৱা এটা প্ৰাকৃতিক সৌন্দৰ্য দেখিয়ে ভাল লাগে মানে নিজকে গাইজ এবাৰ একদম শেষৰ পৰ্যন্ত ভিডিঅ' সামৰণি ফালে গৈছোঁ কিন্তু তাৰ আগতে এটা বস্তু দেখা যাবিছোঁ এইফালে চৰাই খুব কান্দি আছে আজিকালি এই পৰিৱেশটো প্ৰায় নোহোৱা হৈ পৰিছে গতিকে অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ গাঁৱৰ পৰিৱেশ এটা খুব সুন্দৰ এনেদৰে চৰাইবোৰ আশ্ৰয় ল'বলৈ আহিছে এই
এইটো গধূলি সময়তে ককাইদেউ ইয়াত সদায় থাকেনে এনেদৰে সদায় সদায় আহে সদায় সদায় থাকে। আহে সদায় আহে সদায় এনেদৰে আহে বুলি কৈছে খুব এটা ধুনীয়া পৰিৱেশ আৰু অকণমান দেখাওঁ বুলি ভাবিলোঁ আৰু চৰাইখিনিৰ কাৰণে আমি যিহেতু বাঁহ গছজোপা কাটি নাই দিয়া মানে বাঁহবোৰ লাগিলেও আমি বাঁহ নাকাটো বেলেগৰ পৰা কিনিহে লওঁ বাঁহবোৰ চৰাইখিনিয়ে থাকক বুলি আশ্ৰয় দি থাকক বাঁহ কাটি দিলে চৰাইবোৰ গুচি যাব যে যিহেতু চৰাই মাত ৰাতিপুৱা শুনি ভাল লাগে আৰু গধূলি যেতিয়া আহে সিহঁতি চিঞৰে সেই মাতখিনি শুনি খুব ভাল লাগে মানে নিজকে পূৰা সুখ অনুভৱ হয় 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 এয়া এটা ধুনীয়া পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আজি ভিডিঅ'টো এটা এনেদৰে প্ৰাকৃতিক পৰিৱেশ আপোনালোক দেখাব চেষ্টা কৰিলোঁ কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰিবলৈ জনাবলৈ একেবাৰে নাপাহৰিব আহিবলগীয়া ভিডিঅ' পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ' বিদায় লৈছোঁ ধন্যবাদ জয় আই অসম